হেল্ল' ফ্ৰেণ্ডছ, কি খবৰ? মোৰ ভালেই। আজি বনাবলৈ লৈছোঁ মাছ বনাইছোঁ। এই মাছ নিমখ হালধি সানি থোৱা আছে আৰু এইফালে কচু আৰু ঔটেঙা লৈছোঁ। এইখিনি মই বইল কৰি লৈছোঁ। ইয়াত বইল হৈ গ'ল আৰু ঔটেঙাখিনি এক্সট্ৰা কৰি লৈছোঁ। আৰু এইফালে কেৰাহী পাতি দিছোঁ, তাতে তেল দিছোঁ আৰু ধুনীয়াকৈ এপিচ এপিচকৈ মাছ ফ্ৰাই কৰি যাম। মাছ ফ্ৰাই হৈ গ'ল, হাফ ফ্ৰাই কৰিছোঁ। এইফালে সেয়া তেলতে মই পিঁয়াজ দিছোঁ, পিঁয়াজ দি নিমখ হালধি দি দিছোঁ। এইফালে কচু দি দিছোঁ, বইল কৰা কচুখিনি আৰু পানীখিনি সৈতে দি দিম। এইফালে মই ঔটেঙাখিনি হাতেৰে ফেনেকি ল'ম, তেতিয়া বেছি টেঙা হয়, ভাল হয় খাবলৈ। এইফালে মই এয়া উতলিছে অলপ অলপকৈ আৰু এইফালে ঔটেঙা হাতেৰে ফেনেকাখিনি দি দিছোঁ আৰু তাতে মই অলপ পানী দি দিছোঁ আৰু এই মাছ দুপিচ দিছোঁ। এই মাছৰ জোল ৰেডি হৈ গ'ল। এইফালে এইটো কি কচু চিনি পাইছেনে? আমাৰ ফালে আকৌ বাওঁ কচু বুলি কয়। আপোনালোকৰ ফালে কি বুলি কয় জনাবচোন। ধুনীয়াকৈ কাটি ল'লোঁ। এইফালে ইয়াত কেৰাহী পাতি তাতে তেল, পাঁচফোৰণ, তেজপাত, পিঁয়াজ, জলকীয়া, হালধি দি দিলোঁ আৰু কচুখিনি দি দিছোঁ আৰু তাতে নিমখ দিছোঁ আৰু জালুকৰ গুড়ি অলপ দিছোঁ আৰু তাতে মাছৰ মাথা এফাল দি দিছোঁ। খাবলৈ বহুত ভাল লাগে, আপোনালোকে বনাই চাবচোন এনেকৈ। এইফালে মোৰ ভাত ৰেডি হৈ গ'ল, ভাতখিনি। আৰু মোৰ ভিডিঅ'টো এখন হাতে মোবাইলটো ধৰি থাকিব লাগে আৰু ইফালে মই বনাই থাকিব লাগে, অলপ কষ্ট হয়। কিবা যদি ভুল হৈছে আপোনালোকে কমেণ্টৰ যোগে প্লিজ জনাই দিব। মই এয়া মাছৰ জোল লৈ ল'লোঁ দেখিলেনে, আৰু এইফালে ভজাখিনি ল'লোঁ। এইফালে মোৰ ৰেডি হৈ গ'ল ভাতৰ থালিখন। ভাতটো খাই লওঁ। আজিলৈ ইমানেই, বাই।